ভূপেন বৰাই বিচৰা এপিচিচি এতিয়া নাই। এপিচিচি এতিয়া এপিচিচি আৰলৈ ৰূপান্তৰিত হৈছে। APCC is now APCCR. কংগ্ৰেছ কৰিবলৈ আৰক সন্তুষ্ট কৰি ৰাখক। মই APCC থাকিবলৈ সাজু আছো। APCCR যেটো মোৰ কাৰণে অসুবিধা। সতীৰ্থক আহ্বান জনালে ভূপেন বৰাই। এপিচিচি আৰ নহয় এপিচিচি BM হে ক'লে মুখ্যমন্ত্ৰীয়ে। সোমবাৰে দল ত্যাগৰ কথা ঘোষণা কৰিছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। হয়, মই পদত্যাগ পত্ৰ আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গলৈ প্ৰেৰণ কৰিছো। ভূপেন বৰাৰ দল ত্যাগৰ বাতৰিয়ে জোকাৰণিৰ সৃষ্টি কৰিছিল ৰাজ্যৰ ৰাজনীতিত। ভূপেন বৰাৰ বাসগৃহত উপস্থিত হৈ ভূপেন বৰাক সন্মান কৰাৰ চেষ্টা চলাইছিল প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই। প্ৰায় 4 ঘণ্টা সময় জিতেন্দ্ৰ সিং, গৌৰৱ গগৈৰ উপস্থিতিত চলিছিল হাই ভল্টেজ ৰাজনৈতিক ড্ৰামা। বহু বুজনিৰ অন্তত একেলগে সাংবাদিকৰ সন্মুখলৈ ওলাই অহা জিতেন্দ্ৰ সিঙে কৈছিল AICCয়ে গ্ৰহণ কৰা নাই ভূপেন বৰাৰ পদত্যাগ পত্ৰ। अध्यक्ष जी ने और अखिल भारतीय कांग्रेस कमेटी ने आपका इस्तीफा को नहीं अपनाया है, उनने मंजूर नहीं किया है। ভূপেন বৰায়ো চূড়ান্ত সিদ্ধান্তৰ বাবে বিচাৰিছিল এদিনৰ সময়। কিন্তু কংগ্ৰেছ নেতৃত্ব ভূপেন বৰাৰ বাসগৃহৰ পৰা ওলাই অহাৰ পাছতেই কংগ্ৰেছৰ বিৰুদ্ধে পুনৰ সৰব হৈ পৰিছিল ভূপেন বৰা। মঙলবাৰেও কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ নাম নোলোৱাকৈয়ে ৰকিবুল হুছেইনক তীব্ৰ আক্ৰমণ ভূপেন বৰাৰ। প্ৰদেশ কংগ্ৰেছ এতিয়া প্ৰদেশ কংগ্ৰেছ হৈ থকা নাই। প্ৰদেশ কংগ্ৰেছৰ কাষত ব্ৰেকেটত এতিয়া আৰ লিখিবলৈ আহ্বান জনালে ভূপেন বৰাই। যিদৰে কংগ্ৰেছৰ পৰা বিভিন্ন দলৰ সৃষ্টি হৈছিল অনুৰূপ ধৰণে প্ৰদেশ কংগ্ৰেছতো এতিয়া আৰলৈ পৰিণত হৈছে। মোৰ সাহস আছে কাৰণে মাত মাতিছো বুলি ক'লে ভূপেন বৰাই। APCC is now APCCR. মই প্ৰদেশ কংগ্ৰেছৰ আমি যেটো কওঁ যে অসম প্ৰদেশ কংগ্ৰেছ কমিটি চাইনবোৰ্ডত লিখা আছে যে তাৰ ব্ৰেকেটৰ ভিতৰত মই তেখেতলৈ লিখিছোঁ যে এতিয়া এইটো APCCR যেটো মোৰ কাৰণে অসুবিধা। মই APCCহে কৰিব বিচাৰোঁ আৰু সেইকাৰণে APCC is now APCCR. মই APCC থাকিবলৈ সাজু আছো। মই নোৱাৰো। আৰৰ উৎপাতত থাকিব নোৱাৰে কংগ্ৰেছ। চবেই দেখিব এতিয়া লাহে লাহে। ভূপেন বৰাই প্ৰদেশ কংগ্ৰেছক প্ৰদেশ কংগ্ৰেছ ৰকিবুল আখ্যা দিলেও মুখ্যমন্ত্ৰীৰ মতে প্ৰদেশ কংগ্ৰেছৰ নাম এতিয়া APCC BM। মুখ্যমন্ত্ৰীৰ মতে কংগ্ৰেছ এতিয়া মিয়া বাংলাদেশীৰ দল। হিন্দু লোকৰ স্থান নাই মিয়া বাংলাদেশীৰ দলত। 5 বছৰৰ পিছত ভাতৰ লগত কি খাব ৰাজীৱ ভৱনত তাৰো ভৱিষ্যৎবাণী মুখ্যমন্ত্ৰীৰ। অপজিশন কিয় নাথাকিব? নুৰুল হুদা, আমাৰ ৰকিবুল হুছেইন এনেকুৱা থাকিব। তেওঁলোকতো ষ্ট্ৰঙে। সুমা বাবা কি উইক নেকি? ষ্ট্ৰঙে থাকিব, খালি সনাতনী নাথাকে। বাকীটো অপজিশনটো ষ্ট্ৰং থাকিব। এতিয়াওতো নুৰুল হুদা ইমান ডাঙৰ ধুনীয়া ভাষণ দি আছিলে। চেয়াৰমেন ডাঙৰীয়াই কম অপজিশন নেকি? ভূপেন বৰাই ৰাজনীতি বহুত দিন কৰিছে। তেওঁতো কংগ্ৰেছক বচাবৰ কাৰণে জেনুইন চেষ্টা এটা দিছিলে। এইটো উপলুঙা কৰা কথা নহয়। UDFৰ লগত তেওঁ যে কংগ্ৰেছক পুৰা বিচ্ছিন্ন কৰি দিলে, তাৰ ফলত হ'ল কি UDFৰ যিখিনি সিট আছিলে সেই সিটকেইটা কংগ্ৰেছলৈকে কনভাৰ্ট হ'ল। আজি যে মই কওঁ 22টা সিট কংগ্ৰেছে পাব পৰা অৱস্থাত আছে। যদি UDF আৰু কংগ্ৰেছৰ এলায়েন্স থাকিলেহেঁতেন 11টা হ'লহেঁতেন। ইফালে ভূপেন বৰাক বিজেপিত আদৰিবলৈ উৎসুক বিজেপি বিধায়কসকল। মৰিগাঁৱৰ ৰমাকান্তৰ পৰা কমলপুৰৰ দিগন্ত কলিতালৈ, বৰহমপুৰৰ জিতু গোস্বামীৰ পৰা ৰঙিয়াৰ ভৱেশ কলিতালৈ ভূপেন বৰাক বৰপীৰা পাৰি দিবলৈ সাজু হৈছে সকলো। ভূপেন বৰাৰ সিদ্ধান্তক সাহসী সিদ্ধান্ত আখ্যা বিজেপি বিধায়কৰ। নিজস্ব বিবেকক কৈছে যে মই বিবেকক প্ৰশ্ন কৰি আহিছোঁ বুলি কৈছে, পদত্যাগ কৰি দিম বুলি কৈছে। গতিকে বিবেকক সুধি আহিছে। গতিকে এই মুহূৰ্তত তেখেতে অসমৰ যি পৰিস্থিতি, এই মুহূৰ্তত অৱশ্যে বিজেপিৰ আশাটো আমি বিচাৰোঁ, মই বিশেষকৈ বিচাৰোঁ। কাৰণ অসমৰ যিটো পৰিস্থিতি, গতিকে ভূপেন বৰাই নিশ্চয় ভাল চিন্তাই কৰিছে। ভূপেন বৰাৰ দৰে ব্যক্তিয়ে যিজনে 35 বছৰ কাল কংগ্ৰেছত আছিল
আৰু তেখেতে বিধায়কো আছিল, তেখেতে দলৰ সভাপতি আছিল, নেশ্যনেল ছেক্ৰেটাৰী আছিল। এটা কাফি তেখেতৰ যথেষ্ট তেখেতৰ মানে শক্তিশালী ভেটি আছিল, স্পষ্টবাদী নেতা। আমি তেখেতক উষ্ম আদৰণি জনাইছোঁ এইকাৰণে তেখেত আহক আমাৰ দললৈকে আৰু আমাক আগুৱাই লৈ যোৱাত এখোজ সহায়ৰ হাত আগবঢ়াওক। ভূপেন বৰা ডাঙৰীয়া এজন গৌৰৱী অসমীয়া। মই ভাবোঁ কোনো গৌৰৱী অসমীয়া আৰু কংগ্ৰেছ দলত আৰু এটা ছাফোকেটেড এটা পৰিৱেশত আৰু নাথাকে। বৰা বুলি নহয়, অন্যান্যকো আমি আদৰিম যদি আমাৰ লগত মিলি যায়, আমাৰ লগত একাকাৰ হৈ ভাৰত মাতা জয়গান গায়, কি আমাৰ কেডাৰ কি ক'লে 2014 ধাৰা হৈছিল বিজেপিৰ যোৱা কংগ্ৰেছৰ পৰা, সেই ধাৰা এতিয়াও অব্যাহত আছে, কণ্টিনিউ থাকিব। চাওক বিজেপিৰ কোনো ফুল ষ্টপ নাই, বিজেপিত আহিব পাৰে, বিজেপিৰ আইডিঅলজিলৈ একাকাৰ হ'ব লাগিব, মই এইটো কথাই কৈছোঁ। ৰকিবুল হুছেইনৰ বাবে ইজনৰ পিছত সিজনে এৰিছে কংগ্ৰেছ দল। তাৰ পাছতো ৰাজীৱ ভৱনত সংবাদমেল পাতি নিৰ্লজ্জভাৱে ভূপেন বৰাক সমালোচনা কৰাৰ চেষ্টা ৰকিবুল হুছেইনৰ। দুদিন পিছত হেনো দাড়ি কমা নোহোৱাকৈ সকলো ক'ব ৰকিবুলে। দুদিনৰ পিছত আনুষ্ঠানিকভাৱে কথাবিলাক জনাব। এতিয়াও আমি আনুষ্ঠানিকভাৱে কৈছোঁ যে ভূপেন বৰা ডাঙৰীয়া আমাৰ এজন জ্যেষ্ঠ নেতা, তেওঁ কংগ্ৰেছত থাকিব। সেই কথাটোকে কৈছোঁ, 2টা দিন ৰখক না, আপুনিও আছে ময়ো আছোঁ, 2টা দিনৰ পিছত সম্পূৰ্ণকৈ আপোনাক উত্তৰ দিম। আপোনাক কৈ আছোঁ যে ভূপেন বৰা ডাঙৰীয়া এজন আমাৰ জ্যেষ্ঠ নেতা, কিবা যদি ক'ৰবাত মন বেয়া পাইছে আমি বহি পেলাই ঠিক কৰি ল'ম আৰু আমি 2 দিনৰ পিছত এই কথাখিনি আপোনালোকৰ ওচৰত খোলচা কৰিম। এই কথাখিনি গোটেইখিনি আপোনাক একেলগে বহাই 2 দিনৰ পিছত আমি দাড়ি কলম চেমিকলমৰ সৈতে সকলো কথা ক'ম। এইদৰেই ভূপেন বৰাৰ দল ত্যাগত বাৰুকৈ এতিয়া অস্বস্তিত পেলাইছে গৌৰৱ বাহিনীক। ব্যুৰ' ৰিপৰ্ট, আছাম টক্স।